হাই হেল্ল' নমস্কাৰ সকলোকে। মই বৰ্তমান আছোঁ ঋষিকেশত আৰু ঋষিকেশৰ এটুকুৰ ধৰ্মীয় আচলতে প্ৰসিদ্ধ স্থান বুলিয়ে ক'ব লাগিব। এটুকুৰ হৈছে লক্ষ্মণ ঝুলা আৰু এই লক্ষ্মণ ঝুলাটো আছে গংগা নদীৰ ওপৰত আৰু বৰ্তমান আমি গৈ আছোঁ তালৈ। আচলতে হিন্দু পৌৰাণিক বিশ্বাসৰ অনুসৰি ভগৱান ৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণে গংগা নদীখন মৰাপাটৰ ৰছীৰ সহায়ত ইপাৰৰ পৰা সিপাৰে পাৰ হৈছিল কাৰণে জনবিশ্বাস অনুসৰি সকলোৱে মানি ল'লে যে এয়াই লক্ষ্মণ ঝুলা। ৰাম ঝুলা আৰু লক্ষ্মণ ঝুলা বুলি দুটা আছে আৰু ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, অলৰেডি বনাই হোৱা নাই। ইয়াত আচলতে প্ৰত্যেকটো বস্তুৱেই ধুনীয়া হয়, এনেকুৱা নহয় যে এটা চাই এটা এৰিবলৈ মন যায়। ইমান কষ্ট হয়, খালি বহুত বেছি খোজকাঢ়িব লাগে আৰু বহুত বেছি ইয়াতে আচলতে বহুত বেছি দৰ্শনাৰ্থী আহে। আৰু এটা কথা হ'ব পাৰে, কাৰণ সেই সময়ছোৱাত আমি যিটো সময়ত গৈছোঁ সেই সময়টো আচলতে শাওণ মাহ আছিলে আৰু শাওণ মাহ হোৱাৰ কাৰণে বহুত বেছি বলবমৰ কাৰণে বহুত বেছি ভক্তৰ ভিৰ হৈছিলে। আৰু আমি অলপ গংগা পাৰতে বহি পেলাই তাৰ বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ আমি উপভোগ কৰিলোঁ। বহুত বেছি শান্তি পালোঁ আমি।